নৱেম্বৰ মাহৰ পৰা আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন অভিলাষী আঁচনি যে প্ৰতিখন ৰেচন কাৰ্ডৰ বিপৰীতে 1 কেজি চেনি 1 কেজি দালি আৰু 1 কেজি নিমখ আমি ৰাজ সাহায্যযুক্ত সুলভ মূল্যত আমি দিম। সেইকাৰণে আমি প্ৰতিখন জিলাই গৈ আমাৰ যিমান সুলভ মূল্যৰ দোকানী আছে সমবায় সমিতি তেওঁলোকৰ লগত কথা পাতি এই আঁচনিটো যাতে আমি ভালকৈ ৰাইজৰ মাজত লৈ গৈ ইমপ্লিমেণ্ট কৰিব পাৰোঁ সেইকাৰণে আমি সজাগতা সভা কৰি আছোঁ। আজি ইয়াতে বৰপেটা জিলা আমি কৰিলোঁ। আজিলৈ আমাৰ এইটো 28খন জিলা আমি সম্পূৰ্ণ কৰিছোঁ। তো আমাৰ উদ্দেশ্য হ'ল যাতে আঁচনিটো ৰাইজৰ মাজত ভালকৈ ইমপ্লিমেণ্ট হয় আৰু আমাৰ চৰকাৰ অহাৰ পিছতে যেনেকৈ আমি বিনামূলীয়া চাউল দি আছোঁ আৰু চাউলৰ লগত মুখ্যমন্ত্ৰী ডাঙৰীয়া চেনি দালি আৰু নিমখ বজাৰতকৈ কম মূল্যত ৰাজ সাহায্যযুক্ত যাতে আমি দিব পাৰোঁ সেই ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সাধাৰণ মানুহক যাতে বজাৰতকৈ কম মূল্যত পাব পাৰে, সাধাৰণ মানুহক সহায় কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই আঁচনিটো লৈছে। আৰু আমি 70 লাখ অসমত 70 লাখ ৰেচন কাৰ্ড আছে। 70 লাখ ৰেচন কাৰ্ডৰ বিনিময়ে 1 কেজি চেনি 1 কেজি দালি 1 কেজি নিমখ সুলভ মূল্যত দিয়া হ'ব।